আজি মই উপস্থিত আছো সুহানি টিভিএছ ভৰলুমুখত থকা অফিসত আৰু এনে এজন ব্যক্তিক আমি লগ কৰিবলৈ গৈ আছো তেখেতে আমাৰ টিভিএছত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু ৰাহক তেখেতৰ লগত আজি চিনাকি হৈ যাও আৰু মই যিজন ব্যক্তি বিষয়ে কৈ আছিলো আৰু এইজনে হৈছে উৎপল ডেকা টিভিএছৰ ক্ষেত্ৰত সাৰ্ভিসৰ ক্ষেত্ৰত কোনো ধৰণৰ কুটি ৰখা নাই তেখেতৰ সৈতে অকমান চিনাকি হৈ লওঁ নমস্কাৰ নমস্কাৰ আচ্ছা মই আপোনাক এটা কথা সুধিব বিচাৰো আপুনি এই কোম্পানীটো কিমান বছৰ ধৰি মানে জড়িত হৈ আছে মোৰ প্ৰায় 14 বছৰ হ'ল 14 বছৰৰ পৰা মই আছো ইয়াতে হয় টিভিএছৰ মই 14 বছৰ মোৰ 3 হুইলাৰ লোন দিলো হয় আৰু মই সাৰ্ভিস মেনেজাৰ হিচাপতে আছো প্ৰায় 7 বছৰৰ পৰা সাৰ্ভিস মেনেজাৰ হিচাপতে আচ্ছা আচ্ছা আৰু মই আপোনাক কি কয় টিভিএছৰ গাড়ীসমূহ হয় মাৰ্কেটত বহুত গাড়ী চলি আছে তথাপিতো আপোনাৰ মতামত কি যে এই গাড়ীখন মানুহে কিয় ল'ব লাগে মই মানে এটা বাক্যত যদি মই ক'ব যাওঁ মানে আমাৰ যিখন 3 হুইলাৰ আছে হয় 4 চকীয়া গাড়ীৰ লগত ফেৰ মাৰিব পৰা এখন যদি 3 হুইলাৰ আছে আমাৰ টিভিএছখন হয় আৰু এটা কথা হ'ল কি আমাৰ কমাৰ্চিয়েল যিহেতু গাড়ী হয় কমাৰ্চিয়েল গাড়ীত আটাইতকৈ জৰুৰী যোনটো কথা হ'ল মাইলেজ হয় আমাৰ পেট্ৰল আছে সিএনজি আছে এতিয়া আমাৰ নেক্সট মান্থৰ পৰা ইভি আহি আছে তো পেট্ৰল গাড়ীখনৰ যোনটো মাইলেজ সেইটো আমাৰ মিনিমাম 30 কিলোমিটাৰ পাৰ লিটাৰ হয় হয় তাৰপিছতে আমাৰ যোনটো সিএনজি আছে সিএনজি মিনিমাম যোনটো ৰেঞ্জ আছে এটা 45 পাৰ কেজি হয় তাৰপিছত আমাৰ ইভিও আহি আছে হয় তাৰপিছতে আমাৰ যোনটো হেৰি হয় আমাৰ সাৰ্ভিসৰ মই যেটো সাৰ্ভিসৰ মানুহ মই সাৰ্ভিসৰ ক্ষেত্ৰত কৈ আছো আমাৰ গাড়ীখনৰ 4টা সাৰ্ভিস কমপ্লিটলি ফ্ৰী হয় তাত কোনো আপোনাৰ অইল পৰ্যন্ত গোটেই ফ্ৰী যিখিনি কনজিউমেবল আইটেমছ হয় হয় আপোনাৰ অইলৰ পৰা গ্ৰীছৰ পৰা যিখিনি বস্তু দৰকাৰী বস্তু গোটেইখিনি ফ্ৰী হয় 4টা সাৰ্ভিস তাৰপিছত নেক্সট যোনটো 4টা সাৰ্ভিস হেতুত কোনো ধৰণৰ আপোনাৰ লেবাৰ দিব নহয় লেবাৰ ওয়াশিং কি খালি আপোনাৰ অইলৰ পইচাটো হয় অইল গ্ৰীছৰ যিখিনি কনজিউমেবল আইটেমছ আচ্ছা 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 তো আপোনাৰ গাড়ীখন লোৱাৰ পিছত সাৰ্ভিসত বৰ বেছি চিন্তা কৰিব লাগে একো নাই হয় আৰু দ্বিতীয় কথাটো হৈছে কি আমাৰ বিভিন্ন ঠাইত এতিয়া আপোনাৰ ব্ৰাঞ্চ হৈ আছে এতিয়া আমাৰ অকল আমাৰ গুৱাহাটী বুলি নহয় গুৱাহাটীতে আমাৰ এতিয়া নেক্সট মান্থৰ পৰা সেই বিষয়ে আমি পিছত আহিম মই আপোনাক এটা কথা জানিব বিচাৰিছো আপুনি এতিয়ালৈকে মানে কৰ্মৰত 14 বছৰ বিগত 14 বছৰৰ ভিতৰত আপুনি ক'ত মানে কোন ঠাইলৈ মানে আপুনি সাৰ্ভিস দিবলৈ গৈ আছে বা সাৰ্ভিস উপলব্ধ আমাৰ এতিয়া মই যদি ক'ব যাওঁ আমাৰ তুৰা रोटा হয় তাৰপিছত লংকা হয় নগাঁৱত আমাৰ নতুনকৈ এটা শ্বৰুম হ'ল আজি এবছৰ হৈ গ'ল হয় হয় লংকাত আমাৰ শ্বৰুম এটা আছে তাৰ সাৰ্ভিস আছে ডিফুত আছে হয় তুৰা তাৰপিছতে আপোনাৰ ৰোটাত আমাৰ সাৰ্ভিস হৈ আছে হয় তে বিভিন্ন আমাৰ বোকাজানত আছে হয় মৰিগাঁৱত হৈ আছে এতিয়া সঁচা অৰ্থত ক'বলৈ গ'লে প্ৰকৃত অৰ্থত ক'বলৈ গ'লে অল অসমত আছে আৰু আমাৰ ডাঙৰ কথাটো হৈছে কি আপোনাৰ সাৰ্ভিসত এইটো মানে চিন্তা কৰিবলগীয়া একো নাই আমাৰ এনি টাইম এনিৱেয়াৰ এটা সাৰ্ভিস এটা আছে আপনি ৰাতি 2টা বজাত আমাৰ সাৰ্ভিস এসিস্ট্যান্ট নাম্বার এটা দিয়া আছে আচ্ছা 24 সাৰ্ভিস 24/7 আচ্ছা তো হেতু ৰাতি 2টা বজাত যদি আপোনাৰ দৰকাৰ হয় হেতু নম্বৰত ফোন কৰিলে আপোনাৰ সাৰ্ভিস এভেইলেবল কৰা হ'ব আচ্ছা 24/7 ত মানে আমাৰ ডিলাৰ বন্ধ কৰালে ৰোড সাইজ কাৰেক্ট আচ্ছা আচ্ছা ৰোড সাইজ এসিস্ট্যান্ট মানে যেতিয়া মানে কল কৰিব পাৰে আচ্ছা টোল ফ্ৰী নাম্বাৰ হয় এটো হয় এও যেটো কথা কৈছে 24/7 ৰোড সাইড এসিস্ট্যান্ট কোনোবা যদি ৰাতিৰ ভিতৰত মানে ৰাতি 12টা বজাৰ পিছতো যদি গাড়ীখন বেয়া হয় এনি কল কৰিলে সেই টোল ফ্ৰী নম্বৰ দিয়া আছে টোল ফ্ৰী নম্বৰত আপুনি কল কৰিব গাড়ীখন বেয়া হৈছে বুলি তাৰ পিছত অফিসে আহি কেনে গাড়ীখন আপোনাৰ লৈ যাব হয় বহুত ভাল সুবিধা এইটো একদম এটো মানে সব হেটেজ নাই সাগে এটো সব কোম্পানী নাথাকে সাগে আচ্ছা আচ্ছা আৰু মই আপোনাক এটা কথা ক'ব বিচাৰিছো গাড়ীখনৰ স্পেয়াৰ পাৰ্টস এভেইলেবল হয়নে মানে প্ৰত্যেকটা মডেলৰ ক্ষেত্ৰত হয় স্পেয়াৰ পাৰ্টস এভেইলেবল আছে স্পেয়াৰ পাৰ্টস আমি এতিয়া আমি মানে আমাৰ গুৱাহাটীতো আছে প্লাস আমি বিভিন্ন এতিয়া পিজিএম বিলাক আমি ট্ৰেইন কৰাই আছো যাতে আপোনাৰ যতে ধৰক গাড়ীখনৰ কিবা এটা প্ৰবলেম হ'ল তাতে ধৰক আপোনাৰ এই সাৰ্ভিসটো পায় বিভিন্ন ধৰণৰ আমি পিজিএম বিলাক আমি ট্ৰেইন কৰাই আছো যাতে আপোনাৰ সেই সুবিধাখিনি আপোনালোকে পায় আর পার্টস বিলাক পার্টস ডিটেইল বিলাক পার্টস আমি अवेलेबल কৰাই আছো আৰু আমাৰ নিজৰ যিখিনি আমাৰ অথৰাইজ এৰিয়া সেইখিনিতো পার্টস পাব আৰু তে সাৰ্ভিসৰ ক্ষেত্ৰত বৰ বিশেষ চিন্তা কৰিব লাগে এখন সো আজি আপোনালোকে গম পালে তো সার্ভিস ম্যানেজার হিসাবে বিগত 14 বছর ধৰি টিভিএছত মানে হেৰি কৰি আছে আৰু আমাৰ টিভিএছৰ যিখিনি কাস্টমাৰ আছে তে সেই কাস্টমাৰখিনিক সার্ভিস দি আহিছে
আৰু এওঁ যিখিনি কথা ক'লে আজি তেখেতৰ পৰা আমি বহুতখিনি কথাই জানিব পাৰিলোঁ চ' অনাগত দিনবোৰত আমি যাতে এনেধৰণৰ ছাৰ্ভিচ এওঁলোকৰ পৰা পাই থাকোঁ বা এওঁৰ পৰা আমি পাই থাকোঁ চ' সেইটো আমি আশা কৰিম চ' বহুত বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু বহুত বহুত কথা জানিব পাৰিলোঁ চ' ভিডিঅ'টি শেষ কৰাৰ আগত এটাই কথা মই আপোনালোকক ক'ম কমেণ্ট কৰিব ভিডিঅ'টি চাই কেনে পালে আৰু আকৌ আহিম মোৰ এটা নতুন টপিক লৈ তো আজিলৈ এৰিছোঁ চ' ধন্যবাদ